मोर क्लासলৈ स्वागतम। আজি আমি শিকিম ক্লাস 10 অর চ্যাপ্টার 6 জীবন প্রক্রিয়ার গোটেই কেটা এমসিকিউ। ঠিক আছে, তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। আমাক কোশ্চেন 1 ত চাবা তোমালোকৰ কি কৈছে, চৰ্বি অণুৰ ইমালসিফিকেশন সংগঠিত কৰে। তাৰ মানে চৰ্বি অণুবিলাকক বা চৰ্বিযুক্ত খাদ্যবিলাকক কোনে হজম কৰে, তোমালোকৰ পিত্ত লৱণে। অপশন আৰু প্ৰথমতে দি আছে, তোমালোকে এটো 2015 ত আহি গৈছে। টিপসিনে কি কৰে, টিপসিনে তোমালোকৰ প্ৰটিন যুক্ত খাদ্য হজম কৰে, মানে মাছ মাংস হওক, আজিহতে নিৰামিষ তেওঁলোকৰ কাৰণে সয়াবিন পনীৰ এইবিলাক খাদ্য কি কৰে, হজম কৰে। পেপসিনে কি কৰে, পেপসিনেও তোমালোকৰ প্ৰটিন যুক্ত খাদ্য হজম কৰে। ঠিক আছে, কিন্তু টিপসিন তোমালোকৰ অগ্নাশয়ত থাকে আৰু পেপসিন তোমালোকৰ পাকস্থলীত থাকে। আৰু এমাইলেজে কি কৰে, এমাইলেজে শৰ্কৰাক সৰল চেনিলৈ ৰূপান্তৰ কৰে। হ'ব, এমাইলেজ ক'ত ক'ত থাকে, এমাইলেজ তোমালোকৰ সেলাইভাত থাকে আৰু তোমালোকৰ অগ্নাশয়ত থাকে। হ'ব, চাবা কোশ্চেন 2 ত কি কৈছে, অবাত শ্বসন সম্পূৰ্ণ হয়। কোশ্চেন 2 2016 ত আহিছে। অপশন এ মাইটোকন্ড্রিয়া, মাইটোকন্ড্রিয়াত তোমালোকৰ অবাত শ্বসন হয়, অবাত নহয়। অবাত শ্বসন ক'ত ক'ত হয়, তোমালোকৰ কোষ ইষ্টৰ কোষত আৰু সাইটোপ্লাজমাত। তোমালোকৰ ইষ্টৰ কোষ যেহেতু ইয়াতে দিয়া নাই, তেনেহলে সাইটোপ্লাজমাত হ'ব। তাৰ পিছত কোশ্চেন 3 ত কৈছে, শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম হল। শ্বেতসাৰ কিহে কৰে, এমাইলেজে কৰে। ঠিক আছে, এমাইলেজে কি কৰিব, শ্বেতসাৰ চেনিলৈ কৰিব। পেপসিন আৰু টিপসিনে কি কৰে, প্ৰটিনযুক্ত খাদ্য হজম কৰে আৰু লাইপেজ চৰ্বি বা স্নেহ পদাৰ্থ হজম কৰাত সহায় কৰে। লাইপেজে কি কৰে, স্নেহ পদাৰ্থ, পেপসিন আৰু টিপসিনে কি কৰে, তোমালোকৰ প্ৰটিন জাতীয় পদাৰ্থ বা খাদ্য। এমাইলেজে কি কৰে, শ্বেতসাৰক সৰল চেনিলৈ ৰূপান্তৰ কৰে। তাৰ পিছত কৈছে, আমাৰ লালটিত থকা উৎসেচক বিধক বলা হয়। লালটিত তোমালোকৰ কি কি থাকে, লালটিত তোমালোকৰ থাকে টায়োলিন। ঠিক আছে, টায়োলিন থাকে, এটো কি, তাৰ পিছত থাকে এমাইলেজ, তাৰ পিছত থাকে তোমালোকৰ লাইসোজম। লালটিত এই তিনিটা থাকে। ইয়াৰ মাজত কোনটো তোমালোকৰ ইয়াতে আছে, এমাইলেজ আছে, লাইপেজ আছে, টিপসিন আছে, পেপসিন আছে। চাবা এমাইলেজও আছে ইয়াতে, লাইপেজও আছে, আমাৰ দুটাই থাকে। ঠিক আছে, কিন্তু লাইপেজ হল কি, লাইপেজ হল ব্যাকটেরিয়া কি কৰে, ধ্বংস কৰে, আৰু এমাইলেজ হল শ্বেতসাৰক চেনিলৈ ৰূপান্তৰ কৰে। উৎসেচকটোৰ নাম কি হ'ব, তোমালোকৰ এমাইলেজ। লাইপেজটো উৎসেচক নহয়। ঠিক আছে, এটো ব্যাকটেরিয়া ধ্বংস কৰে। কোশ্চেন 5 ত চাবা কি কৈছে, যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্বপক্ষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় তাক কি ক'ব, সালোকসংশ্লেষণ বুলিব। ঠিক আছে, সালোকসংশ্লেষণ কোনটো অপশনত আছে, তোমালোকৰ এই অপশনত আছে। নেক্সট, ভোক আৰু পিয়াস, মানে তোমালোকৰ ভোক লাগিছে না নাই, পিয়াস লাগিছে না, পানী পিয়াস লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংগটো হল, এটা হ'ব প্ৰাপ্ত মস্তিষ্ক। ঠিক আছে, মধ্য মস্তিষ্ক তোমালোকৰ কি হয়, দেখা, তাৰপিছত তোমাৰ টোপনি লাগিছে না নাই এনেকুৱা বাৰ্তা তোমালোকক দিয়ে। আৰু পশ্চাৎ মস্তিষ্কত কি হয়, তোমালোকৰ মানে খংটো কেনেকে কন্ট্ৰোল কৰিব লাগে, খং বেছি উঠিছে, সেইটো কি কৰে, পশ্চাৎ মস্তিষ্কই মানে অনুভূতি দিয়ে। ঠিক আছে, কোশ্চেন 7 ত কি কৈছে, সাইটোপ্লাজমত অবাত শ্বসন সংঘটিত হয়। সাইটোপ্লাজমা আৰু ক'ত হয়, ইষ্টৰ কোষত অবাত শ্বসন হয়। ঠিক আছে,
তেনেহলে হয় অপশনটো হ'ব ইয়াতে আমাক কৈছে হয় নহয় হয় আৰু নহয় ওপৰৰ এটাও নহয় হয় হ'ব কাৰণ সাইটোপ্লাজমা আৰু কত হয় ইষ্টৰ কোষত হ'ব গ্লুকোজৰ ভংগন ঘটি পাইৰুভিক লৈ পৰিৱৰ্তন হয় কত পৰিৱৰ্তন হয় তোমালোকৰ কোষ প্ৰহৰত কোষৰ কোষ প্ৰহৰত কত আছে এ নম্বৰ কোষ প্ৰহৰত হয় কিন্তু ইয়াতে দিয়া আছে তোমালোকৰ কোষৰ কোষ প্ৰহৰ সেই কাৰণে এইটো এ নম্বৰ অপশনটো হৈ যাব কোশ্চেন নাম্বাৰ 9 ত তোমালোকক কি কৈছে যে বেছিভাগ কোষীয় প্ৰক্ৰিয়াত কোষীয় মুদ্ৰা হৈছে এডিপি তাৰ মানে এইবিলাকৰ ফুল ফৰ্মও মই লিখি দিম 2023 ত আহিছে এডিপি মানে হল এডিনেশন ডাই ফসফেট এটা হল এডিপি এটার ফুল ফর্ম ঠিক আছে এএমপি কি হবো এএমপি এমিনো সরি এডিনেশন মনোফসফেট ঠিক আছে আৰু এটিপি তোমালোকৰ জানাই যদি না জানা মই লিখি দিছো এডিনেশন ট্রাই ফসফেট ঠিক আছে এটা হল এটিপিৰ তোমালোকৰ ফুল ফর্ম আৰু CO2 মানে হল কার্বন ডাই অক্সাইড এটো তোমালোকে জানা কার্বন ডাই অক্সাইড ঠিক আছে তো কথাটো হল বেছিভাগ কোষীয় প্ৰক্ৰিয়াত কোষীয় মুদ্ৰা হৈছে তোমালোকৰ অপশনটো হ'ব তোমালোকৰ এটিপি আৰু এইকেটাৰ ফুল ফর্ম মই তলত লিখি দিছো তোমালোকে ভিডিওটো ৰখাই লিখি লবা এতিয়া কোশ্চেন 10 ত কি কৈছে পদাৰ্থৰ অণু কোনো মাধ্যমত বেছি ঘনত্বৰ পৰা কম ঘনত্বলৈ গতি কৰি বিওপি পৰাকে কি হ'ব বেপন বুলি কোৱা হয় বেপন কি হ'ব পদাৰ্থৰ অণু কোনো মাধ্যমত বেছি ঘনত্বৰ পৰা কম ঘনত্বলৈ আহিলে কি হয় বেপন বুলি কোৱা হয় আৰু এই বেপন ঘটাৰ পিছত ঘটাটোক কি কয় আশ্ৰিতি বুলি কয় ঠিক আছে নেক্সট কোশ্চেনটো এটোই দিয়া আছে যে দুটা উচৰা-উচৰি কোষস্থ দ্ৰৱৰ ডাবল হৈছে গাঢ়তা যদি ভিন্ন হয় তেন্তে বেছি ঘনত্ব বা গাঢ়তাৰ দ্ৰৱলৈ দ্ৰাৱকৰ কি হ'ব বেপনক তোমালোকৰ কব আশ্ৰিতি ঠিক আছে কোশ্চেন 12 ত কৈছে যে বৃক্ক গঠনৰ প্ৰাথমিক একক হল তোমালোকৰ অপশন দি আছে নেফ্ৰন মেডুলা কৰ্টেক্স ভিলাইটো ক'ত থাকে তোমালোকৰ ক্ষুদ্ৰান্তত থাকে ঠিক আছে নেফ্ৰন বৃক্কৰ এটা অংগ হয় কিন্তু তোমালোকৰ প্ৰাথমিক একক নহয় প্ৰাথমিক একক কোন হ'ব সি কৰ্টেক্স কোশ্চেন 13 ত চাবা তোমালোকৰ এটা ইম্পৰ্টেন্ট কোশ্চেন এজন প্ৰাপ্তবয়স্ক মানুহৰ দুয়োটা বৃক্কৰ দ্বাৰা মানে দুটা কিডনিৰ দ্বাৰা এদিনত কিমান লিটাৰ তৰল পদাৰ্থ পৰিস্ৰাৱন হয় তাৰ মানে দুটা কিডনিৰ মাজেৰে প্ৰতিদিনে কিমান লিটাৰ পানী ৰক্ত মানে তৰল পদাৰ্থবিলাক কিমান লিটাৰ পাৰ হৈ থাকে তোমালোকে জানা যে কিডনি এটা ফিল্টাৰ হিচাপে কাম কৰি থাকে কিডনি দুটা ফিল্টাৰ হিচাপে কাম কৰি থাকে কিমান লিটাৰ তৰল পদাৰ্থ ফিল্টাৰ হয় 180 লিটাৰ ইয়াতে মই এটা কোশ্চেন কৈ দিছো যে এজন প্ৰাপ্তবয়স্ক মানুহৰ একদিনত বা এজন সুস্থ মানুহৰ একদিনত কিমান লিটাৰ মূত্ৰ উৎপাদন হয় 1 ৰ পৰা 2 এটো কোশ্চেন মই দিয়া নাই তোমালোকে নোট হিচাপে লিখিব পাৰা 1 ৰ পৰা 2 লিটাৰ মূত্ৰ উৎপাদন হয় ঠিক আছে প্ৰতিদিনে মূত্ৰ উৎপাদন হয় তৰল পদাৰ্থ কিমান লিটাৰ সাকি দিয়া তোমালোকৰ 180 লিটাৰ আৰু মূত্ৰ হিচাপে কিমান উলাই দিয়া 1 ৰ পৰা 2 লিটাৰ মূত্ৰ উৎপাদন হয় ঠিক আছে তোমালোকে এটো নোট হিচাপে লিখি ৰাখিবা
কোশ্চেন 14 কি কৈছে লালটিত থকা উৎসেচকবিধৰ নাম হল আগতেও আছিল এতিয়া আকৌ কৈ দিছো লালটিত কি থাকে তোমালোকৰ টায়োলিন থাকে টায়োলিন তাৰ পিছত তোমালোকৰ থাকে এমাইলেজ আৰু থাকে তোমালোকৰ লাইসোজম হ'ব এই তিনিটা অপচনৰ মাজত এটাই আছে তোমালোকৰ টায়োলিন তেনেহলে অপচনটো কি হ'ব টায়োলিন আৰু এই এমাইলেজটো লালটিতো থাকে তোমালোকৰ আৰু পেনকিৰাস বা অগ্নাশয়কত থাকে কোশ্চেন নাম্বাৰ 15 কি কৈছে লালটিত থকা কোনবিধ পদাৰ্থই অণুজীৱ ধ্বংস কৰে মানে ব্যাকটেৰিয়া ধ্বংস কৰে কোনে তোমালোকৰ লাইসোজমে ঠিক আছে লাইসোজমে কি কৰে ব্যাকটেৰিয়া ধ্বংস কৰে টায়োলিনে কি কৰে টায়োলিনে শৰ্কৰা বিৰাকক সৰল চেনিলৈ ৰূপান্তৰ কৰে পেপচিন তোমালোকৰ লালটিত নাথাকে ঠিক আছে পেপচিনে কি কৰে প্ৰটিনযুক্ত খাদ্য হজম কৰে ঠিক আছে আৰু এটো থাকে তোমালোকৰ পাকস্থলীত তলৰ কোনটো অগ্নাশয়ৰ উৎসেচক নহয় চাবা অগ্নাশয়ত কি থাকে তোমালোকে নোট হিচাপে লিখি ৰাখিব পাৰা তোমালোকৰ টিপচিন থাকে তাৰ পিছত কাইমোটিপচিন থাকে অগ্নাশয়ত টিপচিন কাইমোটিপচিন তাৰ পিছত থাকে তোমালোকৰ এমাইলেজ আৰু থাকে লাইপেজ হ'ব এই দুটাৰ কাম হল প্ৰটিনযুক্ত খাদ্য হজম কৰা ইয়াৰ কাম হল শৰ্কৰাযুক্ত খাদ্য হজম কৰা আৰু ইয়াৰ কাম হল স্নেহ দ্ৰব্য বা চৰ্বি জাতীয় খাদ্য হজম কৰে ঠিক আছে তেনেহলে নহয় বুলি কৈছে এমাইলস আমাৰ থাকে ঠিক আছে টিপচিনো থাকে টায়োলিন নাথাকে টায়োলিন ক'ত থাকে টায়োলিন থাকে তোমালোকৰ স্লাইভাত ঠিক আছে লাইপেজো থাকে হ'ব টায়োলিন ক'ত থাকে টায়োলিন থাকে তোমালোকৰ স্লাইভাত ঠিক আছে নেক্সট কোশ্চেন 70 চাবা ভিলাই ক'ত থাকে ভিলাই তোমালোকৰ ভিলাই থাকে ক্ষুদ্ৰান্ত আৰু এই ইয়াতে এটা কোশ্চেন এমসিকিউ হিচাপে মনত ৰাখিবা তোমালোকৰ পাকস্থলীৰ কি হয় ক্ষুদ্ৰান্তটো আটাইতকৈ দীঘল অংগ বা দীৰ্ঘতম অংগ হয় ঠিক আছে তোমালোকৰ পাকস্থলীত নহয় সৰি পাচন তন্ত্ৰত যিকেইটা অংগ আছে তাৰ মাজত কি হয় তোমালোকৰ ক্ষুদ্ৰান্তটো আটাইতকৈ ডাঙৰ হয় হ'ব পাচন তন্ত্ৰত কি থাকে পাকস্থলী থাকে যকৃত থাকে বৃহদান্ত্ৰ থাকে ক্ষুদ্ৰান্ত থাকে অগ্নাশয় থাকে এই গোটেই মিলি কি কয় পাচন তন্ত্ৰ বুলি কয় তাৰ মাজত আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হল তোমালোকৰ ক্ষুদ্ৰান্ত হ'ব মনত ৰাখিবা কোশ্চেন 18 কি কৈছে শৰীৰত অক্সিজেন বিতৰণ কোনে সহায় কৰে তোমালোকৰ শৰীৰত অক্সিজেন কোনে কঢ়িয়াই লৈ যায় হিমোগ্লোবিনে কঢ়িয়াই লৈ যায় ঠিক আছে তাৰ পিছত তোমালোকৰ ইয়াতে অপচন কেইটা আৰু কৈ দিও কাৰ্বোগ্লোবিন তাৰ মানে কাৰ্বনযুক্ত হিমোগ্লোবিন ঠিক আছে এটো অশুদ্ধ তেজ বুলি কোৱা হয় ইয়াক কি কয় অশুদ্ধ তেজ ঠিক আছে কার্বন ডাই অক্সাইড হিমোগ্লোবিনৰ লগত যোগ হৈ কি হয় কাৰ্বোগ্লোবিন ঠিক আছে আৰু এটো অশুদ্ধ তেজ বুলি কোৱা হয় মানুহৰ দেহৰ সম্পূৰ্ণ পাচন হয় মানুহৰ দেহৰ সম্পূৰ্ণ পাচন ক'ত হয় তোমালোকৰ ক্ষুদ্ৰান্তত হয় ঠিক আছে ডুবডেনাম হল ক্ষুদ্ৰান্তৰ একেবাৰে প্ৰথমৰ অংশ ঠিক আছে ডুবডেনাম কি হয় ক্ষুদ্ৰান্তৰ প্ৰথমৰ অংশ হয় কোশ্চেন 21 কি কৈছে যে হৌ অলিন্দ নিলয় ছিদ্ৰটোত থকা ভলভটো এটা কপাটযুক্ত দুটা কপাটযুক্ত তিনিটা কপাটযুক্ত চাৰিটা কপাটযুক্ত মানে কপাট মানে কি বুজাইছে তোমালোকৰ ডোৰ বুজাইছে ঠিক আছে
মানে কেইটা খোলা জায়গা আছে বাহিৰলৈ ওলাব কাৰণে কেইটা আছে তোমালোকৰ তিনিটা আছে তোমালোকে ভিডিওটো পজ কৰি লিখি যাবা আৰু মই যে ডিসক্রাইব কৰি দি আছো পয়েন্ট বিলাক সেই পয়েন্ট বিলাকো নোট হিচাপে লিখি ৰাখিবা কাৰণ আমাক গোটেই এমসিকিউ দিয়াটো সম্ভৱ নহয় তোমালোকে এইবিলাক মনত ৰাখিবা ঠিক আছে কোশ্চেন 22 ত চাবা বাইকাম্পিট ভালভাৰ আন এটা নাম হল আন এটা কি নাম আছে আন এটা নাম হল তোমালোকৰ মিন্টো ভালভো কোত অপশন কোনটো অপশনত আছে অপশন বি ত আছে কোশ্চেন 23 চাবা তলৰ কোনটো মানুহৰ পৰিবহন তন্ত্ৰৰ অংগ নহয় চাবা মানুহৰ পৰিবহন তন্ত্ৰৰ কাৰণে কি থাকে মানুহৰ পৰিবহন তন্ত্ৰত তেজ থাকিব লাগিব ৰক্তবাহিকা থাকিব লাগিব হৃদপিণ্ড থাকিব লাগিব লসিকা থাকিব লাগিব লসিকা নহয় মহাধমনী মহাশিৰা এইবিলাক তোমালোকৰ মানুহৰ পৰিবহন তন্ত্ৰৰ অংগ হাওফাওটো তোমালোকৰ কি হ'ব পৰিবহন তন্ত্ৰৰ অংগ নহয় ঠিক আছে কি ধমনীয়ে বিশুদ্ধ তেজ হৃদয়পিণ্ডৰ পৰা কঢ়িয়াই নি কোষবেৰত যোগান নধৰে কোনটো নধৰে তোমালোকৰ কোলম ধমনী ঠিক আছে কোলম ধমনীয়ে বিশুদ্ধ তেজ হৃদয়পিণ্ডৰ পৰা কঢ়িয়াই নি কোষবেৰত যোগান নধৰে কোশ্চেন 25 কি কৈছে বৃক্ক মানে কিডনিৰ গঠন আৰু কাৰ্যৰ একক হল তোমালোকৰ নেফ্ৰন ঠিক আছে গঠন আৰু কাৰ্যৰ একক কি হয় তোমালোকৰ নেফ্ৰন হ'ব তাৰ পিছত কোশ্চেন 26 ত কি দি আছে ক্লোৰোফিলৰ মুখ্য উপাদান হল তোমালোকৰ ম্যাগনেসিয়াম কোনটো অপশনত আছে অপশন তোমালোকৰ সি দি আছে তোমালোকে ভিডিওটো ৰখাই তোমালোকে কোশ্চেন আৰু এনসাৰ বিলাক লিখি লবা কোশ্চেন 26 ত কি কৈছে থাইৰয়ডৰ হৰমনৰ মুখ্য উপাদান হল তোমালোকৰ কি হ'ব থাইৰয়ডৰ কাৰণে আয়োডিন হয় ঠিক আছে মুখ্য উপাদান কি হয় আয়োডিন আছে অপশন বি টি আছে পিত্তৰসত থকা উৎসেচক হল পিত্তৰসত কি থাকে পিত্ত লৱণ থাকে ঠিক আছে আৰু ইয়াতে কোনো উৎসেচক নাথাকে পিত্তৰসত কি থাকে পিত্ত লৱণ থাকে কিন্তু কোনো উৎসেচক নাথাকে ঠিক আছে অপশন কোনটো হ'ব অপশন ডি কোনো উৎসেচক নাথাকে পেপচিন তোমালোকে কত পাবা পেপচিন পাবা তোমালোকে পাকস্থলিত পাবা পেপচিন পাকস্থলিত তাৰ পিছত তোমালোকৰ টায়োলিন আছে টায়োলিন কত পাবা তোমালোকে টায়োলিন স্লাইভাত পাবা ঠিক আছে ৰেনিন এটো কিডনিৰ বস্তু হয় কোশ্চেন 29 ত কি কৈছে মানৱ দেহৰ কাৰ্বোহাইড্ৰেট কি হিচাপে সঞ্চিত হৈ থাকে মানৱ দেহৰ কাৰ্বোহাইড্ৰেট তোমালোকৰ গ্লাইকোজেন হিচাপে সঞ্চিত হৈ থাকে ঠিক আছে কোশ্চেন 30 কি কৈছে পাকস্থলীত কি এসিড থাকে পাকস্থলীত তোমালোকৰ হাইড্ৰক্লোৰিক এসিড তোমালোকৰ অপশন এ ঠিক আছে হালদিত থকা ভেজাল পদাৰ্থবিধ কি ৰোগৰ কাৰক হালদিত থকা ভেজাল পদাৰ্থটো কি হয় কৰ্কট মানে তোমালোকৰ ক্যান্সাৰ ৰোগৰ কাৰক হয় ঠিক আছে অপশনত আছিল ডায়াবেটিক বৃক্ষজনক ৰোগ মানে কিডনিৰ বেমাৰ আৰু আছে এটাও নহয় ঠিক আছে হালদিত থকা ভেজাল পদাৰ্থবিধ কি হয় কৰ্কট ৰোগৰ বা ক্যান্সাৰ ৰোগৰ কাৰণ হয় কোশ্চেন 32 তলৰ কোনটো এককোষী জীৱ নহয় এককোষী জীৱ কি এমিবা আৰু প্যাৰামেচিয়াম ইয়াতে কৈছে যে নহয় তেনেহলে কোনটো নহব কিৰমিটো ঠিক আছে এককোষী জীৱবিলাক কোনবিলাক হয় এমিবা আৰু প্যাৰামেচিয়াম উদাহৰণ লিখিব দিলে কি হ'ব দুটাই হ'ব এমিবা আৰু প্যাৰামেচিয়াম হয় যেতিয়া যদি কল হয় তেতিয়া এই দুটাই হ'ব নহয় যেহেতু কৈছে তেনেহলে কিৰমি নেক্সট তোমালোকৰ 33 ত কি কৈছে মানুহৰ হৃদয়পিণ্ডৰ কেইটা কোঠালীযুক্ত মানুহৰ হৃদয়পিণ্ড কেইটা কোঠালীযুক্ত চাৰিটা কোঠালীযুক্ত কোঠালী কেইটাৰ নাম যদি হোদে কি হ'ব তোমালোকৰ হৌলিন্দ ঠিক আছে হৌলিন্দ হৌনিলয় বাউলিন্দ
তোমালোকৰ 52 লয় নাম কেইটা মনত ৰাখিব পাৰা নোট হিচাপে লিখি লবা আৰু কেইটা কোঠালি থাকে 4টা কোঠালি কেইটাৰ নাম লিখি দিছো এতিয়া কৈছে যে মৎস্যৰ হৃদয় পিণ্ডটো কেইটা কোঠালি যুক্ত মৎস্যৰ কেইটা থাকে দুটা থাকে এটো অকল মানুহৰ কাৰণে নহয় 4টা ঠিক আছে মই আৰু কৈ দি আছো গৰু ছাগলী ঠিক আছে ভেড়া আৰু পক্ষী এইবিলাকৰ কি হয় 4টা কোঠালি থাকে আৰু মৎস্য মাছ বিলাকৰ কি থাকে মানে ৰৌ মাছ ভকুৱা মাছ যিমান মাছ আছে সেইবিলাকৰ দুটা কোঠালি থাকে এতিয়া কৈছে যে উভচৰ বা সৰীসৃপ উভচৰ মানে তোমালোকে কি বুজা মানে উভচৰ মানে হল পানীতো বাস কৰে আৰু মাটিতো বাস কৰে এনেকুৱা প্ৰাণী যেনেকুৱা সাপ ভেকুলি আছে ঘৰিয়াল আছে এইবিলাক কি মাটিতো থাকিব পাৰে পানীতো থাকিব পাৰে আৰু এইবিলাকৰ হৃদয় যন্ত্ৰটো তোমালোকৰ 3টা কোঠালি যুক্ত ঠিক আছে মনত ৰাখিবা উভচৰ বা সৰীসৃপৰ হৃদয় যন্ত্ৰটো 3টা উভচৰ প্ৰাণী বিলাক কোনবিলাক যিবিলাকে পানীতো থাকে আৰু মাটিতো থাকে এইবাৰ 36ত কৈছে ৰক্তচাপ জোখা যন্ত্ৰৰ নাম তোমালোকে ফাৰ্মাসিত গলে বা ডক্টৰ তাতে দেখাব গলে দেখা পাবা মানুহক প্ৰেছাৰ মাপে প্ৰেছাৰ বুলি কয় ৰক্তচাপ মানে কি হ'ব প্ৰেছাৰ বুলি তোমালোকে গমে পোৱা এটো কি এটো যন্ত্ৰৰ নাম কি হয় স্পাইগনোমেনোমিটাৰ ঠিক আছে তো স্পাইগনোমেনোমিটাৰ মই আৰু কেইটা অপচন লিখিছো অক্সিমিটাৰ তোমালোকে চাবা তোমালোকে কেতিয়াবা চাইছানে এনেকে মানে এনেকে এটা মেচিন লগাই দিয়া হাতত তোমালোকে চাবা কেতিয়াবা ডক্টৰ তাতে গলে অক্সিজেন মাপে এটো কি কয় অক্সিমিটাৰ তাৰ পিছত আছে থাৰ্মোমিটাৰ জ্বৰ মাপা তোমালোকৰ কৰোনাৰ টাইমত তোমাৰ মূৰৰ ওপৰত গানৰ নিচিনা এনেকা ধৰিছে না হেইটো কি হ'ব হেইটো কয় থাৰ্মোমিটাৰ মানে জ্বৰ মাপা তোমালোকৰ টেম্পারেচাৰ মাপে এটো আৰু গ্লুকোমিটাৰ যিবিলাকে মানে ডায়াবেটিস আছে বা সুগার আছে সুগার মাপা মেচিনটো এনেকৈ হাতত ফুটা কৰি অলপ তেজ উলাই মেচিনৰ তাতে দিয়ে হেটো কি কয় গ্লুকোমিটাৰ বুলি কয় হ'ব আৰু ৰক্তচাপ মাপা কি আমাৰ কোশ্চেন হিচাপে এ অপচন মই ডিসক্রাইব কৰি দিছো অক্সিমিটাৰ অক্সিজেন মাপক যন্ত্ৰ থাৰ্মোমিটাৰ জ্বৰ বা উষ্ণতা মাপক যন্ত্ৰ গ্লুকোমিটাৰ কি হয় গ্লুকোজ বা সুগার মাপা যন্ত্ৰ হ'ব কোশ্চেন 37ত কি কৈছে মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংগ মানুহৰ বৃক্ক বা কিডনি দুটা কি হয় পৰিপুষ্টিত নহয় আমাৰ খাদ্য গ্ৰহণৰ কাৰণে নহয় শ্বসনৰ কাৰণেও নহয় ৰেচন মানে কি মানে ওয়েস্ট যে আমি উলাই দিও মানে ইউৰিন হক বা আমাৰ মল বিলাক হক এবিলাক ৰেচন প্ৰক্ৰিয়াৰ অংগ হ'ব আমাৰ কি কিডনিয়ে কি কৰে পানী ফিল্টাৰ কৰি তাৰ পিছত মূত্ৰ হিচাপে ওয়েস্ট পানীখিনি আমাক মূত্ৰ হিচাপে উলাই দিয়ে হ'ব কোশ্চেন 38ত কি কৈছে উদ্ভিদৰ দেহত জাইলেমৰ কাম কি বা জাইলেমে কি বহন কৰে তোমালোকৰ পানী বহন কৰে হ'ব এই খাদ্য আৰু এমিনো এসিড কোনে বহন কৰে তোমালোকৰ ফ্লোবেমে কি কৰে তোমালোকৰ খাদ্য আৰু পানী পৰিবহন কৰে জাইলেমে কি কৰে পানী পৰিবহন কৰে খাদ্য আৰু এমিনো এসিড ফ্লোবেমে পৰিবহন কৰে নেক্সট 39ত কৈছে যে স্বপক্ষী পৰিবেষ্টি প্ৰয়োজন হল কাৰ্বন ডাই অক্সাইডৰ পৰা পানী পত্ৰহৰিত সূৰ্যৰ পোহৰ চাবা স্বপক্ষী পৰিপুষ্টিৰ গোটেই কেটা লাগে কাৰ্বন ডাই অক্সাইডৰ দৰকাৰ আছে পত্ৰহৰিত লাগিব সূৰ্যৰ পোহৰো লাগিব ঠিক আছে তাৰ মানে গোটেই কেটা অপচন কোনটো হ'ব অপচন হ'ব তোমালোকৰ অপচন ডি গোটেই কেটা লাগিব ঠিক আছে হিমোগ্লোবিনে মানুহৰ দেহত কি পৰিবহন কৰে হিমোগ্লোবিনে মানুহৰ দেহত অক্সিজেন পৰিবহন কৰে হ'ব তোমালোকে ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা আৰু যদি চেনেলটোত নতুন আহিছা তেনে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা